So students, আমি আজি এটা নিউ চেপ্টাৰ ষ্টাৰ্ট কৰিম, that is chapter 5 magnetism and matter. হ'ব magnetism বুলি কোৱাৰ লগে লগে আমাৰ ফাৰ্স্ট মাইন্ডত কি ৱৰ্ড আহে বাৰু magnet হয়নে? এটা magnet মানে কি হয়? magnet এটা মেটেৰিয়েল হয় যেটো নেকি তোমাক কি কৰে কিছুমান বস্তু এট্ৰাক্ট কৰে হয়নে? বা কিছুমান বস্তু ৰিপেল কৰে, মানে কিছুমান বস্তু টানি আনে বা কিছুমান বস্তু ঠেলি পঠিয়ায় নহয় জানো, that is magnet. এটা magnet হৈ গল। এটা magnetism মানে কি? magnetism মানে হৈছে সেই প্ৰপাৰ্টিটো যেটো নেকি তোমাৰ সেই কিছুমান মেটাৰক হি এট্ৰাক্ট কৰে বা ৰিপেল কৰে হয়নে? হেতুৱে হৈছে magnetism। হ'ব এতিয়া magnet বুলি কোৱাৰ লগে লগে আমাৰ দুটা কথা আহিব, যে নেচাৰেল magnet আৰু আৰ্টিফিশিয়াল magnet। এতিয়া নেচাৰেল magnet মানে কি হয় আৰু আৰ্টিফিশিয়াল magnet মানে কি হয়? নেচাৰেল magnet হৈছে মানে কিছুমান আমি নেচাৰেলি পোৱা কিছুমান ধাতু যিবিলাকে নেকি তোমাৰ magnetism property show কৰে। হ'ব that is natural magnet। আৰু artificial magnet হৈছে কিছুমান বস্তু মানে তোমাৰ কিছুমান ম্যাগনেটিক মেটেৰিয়েল যিবিলাকক নেকি তুমি আৰ্টিফিশিয়ালি ম্যাগনেট বনাব পাৰা। হ'ব এটা আৰ্টিফিশিয়ালি ম্যাগনেট কিয় বনোৱা হয়? জেনেৰেলি আৰ্টিফিশিয়ালি ম্যাগনেট এইটো কাৰণতে বনোৱা হয় যে আমাৰ যিবিলাক নেচাৰেলি যিবিলাক ম্যাগনেট পোৱা যায় সেইবিলাকৰ যেটো ষ্ট্ৰেংথ, ম্যাগনেটিক ষ্ট্ৰেংথ সেইবিলাক বহুত বেছি কম হয়। হ'ব হেতু কাৰণে তোমালোকৰ কি কৰা হয় যে তোমাৰ আৰ্টিফিশিয়াল ম্যাগনেট বনোৱা হয়। তোমালোকে এটা ওয়েব সিৰিজ আছে স্ট্ৰেঞ্জাৰ থিংস, চাইছা নেকি কোনোবাই? তাতে তোমালোকৰ দেখুৱাই ন এটা, যদি চাইছা কোনোবাই দেন গম পাবা যে এটা বহুত বেছি ষ্ট্ৰং এটা ম্যাগনেট এটা বনোৱা হয়, ৰাছি বনাই কিবা বনাই নহয় জানো, যি নহওক বাৰু। তো আমাৰ এভৰিডে লাইফত আমি যিবিলাক ম্যাগনেট আমি পাওঁ that is generally নেচাৰেল ম্যাগনেট, বাট কেতিয়াবা আমাৰ যত আমাক কিবা অলপ ষ্ট্ৰং ম্যাগনেটৰ দৰকাৰ হয় আৰু সেইবিলাকত আমি কি ইউজ কৰো? আৰ্টিফিশিয়াল ম্যাগনেট। হ'ব এতিয়া ম্যাগনেটিজম বুলি কোৱাৰ লগে লগে ম্যাগনেটিজম তোমাৰ যেটো হে ম্যাগনেটিজম সেইবিলাকৰ প্ৰপাৰ্টি কি কি হয় বাৰু? হ'ব এতিয়া ম্যাগনেট বুলি কোৱাৰ লগে লগে আমি সৰুৰ পৰাই পাই আহিছো ন, আমাৰ আৰ্থ এটা ম্যাগনেট হয় ন, এটা আৰ্থ এটা ম্যাগনেট, নৰ্থ পোলৰ পৰা সাউথ পোললৈ এনেকৈ কিবা কিবি হৈ থাকে হয়নে? আমি পাইছো না আগতে হয়। তো এইবিলাক হৈছে তোমাৰ প্ৰপাৰ্টি বুলি নহয়, প্ৰপাৰ্টি দুটামান দিটো তোমালোকৰ ম্যাগনেটিজমৰ প্ৰপাৰ্টি। জেনেৰেলি তোমালোকৰ ম্যাগনেট বুলি কোৱাৰ লগে লগে সদায় তোমাৰ তাৰ দুটা পোল থাকিব, এটা হৈছে নৰ্থ পোল, এটা হৈছে সাউথ পোল হয়নে? আৰু এই দুটা সদায় এক লগত থাকিব। মানে এক লগত মানে কি, মানে তোমাৰ সাপোজ এটা টুকুৰা লৈছা, আমি এইটো বাৰ ম্যাগনেট বুলি কওঁ ন, এনেকুৱা টুকুৰা এটা যদি থাকে এইটো আমি বাৰ ম্যাগনেট বুলি কওঁ হয়নে? তাতে এটা সাইডত নৰ্থ পোল থাকিব, এটা সাইডত সাউথ পোল থাকিব। হ'ব মানে তুমি এইটো কিবা কাৰণে তুমি এইখিনি যদি ভাঙি দিয়া, হ'ব এনেকুৱা দুটা হৈ গল ন, আকৌ এইফালে নৰ্থ এইফালে সাউথ, এইফালে নৰ্থ এইফালে সাউথ হৈ যাব। দ্যাট মিন্স যে নৰ্থ পোল আৰু সাউথ পোল সদায় এইটো কাপল হিচাপে থাকিব। হ'ব তোমাৰ ম্যাগনেটৰ তোমাৰ এট্ৰাক্টিভ প্ৰপাৰ্টি থাকে, মানে কিছুমান বস্তু হি এট্ৰাক্ট কৰিব, আকৌ একে নিচিনাকে ম্যাগনেট বিলাকে ৰিপেল কৰিব। তোমাৰ যদি তোমাৰ বেলেগ বেলেগ তোমাৰ কি হয় সাপোজ মানে তোমাৰ কিছুমান বস্তু ৰিপেল কৰিব। আকৌ তুমি যদি এনেকুৱা এটা সাপোজ ম্যাগনেট লৈছা, তোমাৰ এইটো সাইডত তোমাৰ নৰ্থ পোল আছে হয়নে? এফালে আৰু এটা ম্যাগনেট আনিছা, তোমাৰ এইফালে নৰ্থ পোল আছে, তেতিয়ালে কি হ'ব? দুইটা ৰিপেল কৰিব হয়নে? আৰু যদি কিবা কাৰণত এইটো যদি তোমাৰ যদি সাউথ পোল হয়, দেন দুইটা কি কৰিব? এট্ৰাক্ট কৰিব হয়নে? ওকে আৰু তোমাৰ ম্যাগনেটৰ আৰু এটা প্ৰপাৰ্টি আছে যে ম্যাগনেট এটা আমি যদি কিবা কাৰণত যদি ওলমাই থৈ দিও, সাপোজ এইটো এটা ম্যাগনেট আমি যদি এনেকৈ যদি বান্ধি পেলাই যদি ওলমাই যদি থৈ দিও কৰবাত, তেতিয়ালে কি হ'ব? সদায় হি নৰ্থ সাউথ ডাইৰেকশনত থাকিব হয়নে? নৰ্থ সাউথ ডাইৰেকশনত থাকিব। কোনটো সাইডত নৰ্থ থাকিব, কোনটো সাইডত সাউথ থাকিব, মনত আছে নে নাই? আৰু থাকিব লাগিব, সেইবিলাক আমাৰ নেচাৰেল বস্তু নহয় নে? আমি এইবিলাক কৰিয়ে আহিছো নহয় নে বাৰু? একেলগতে তোমাৰ আৰু এটা বস্তু থাকিব, তোমাৰ সাপোজ এইটো এটা বাৰ ম্যাগনেট, নৰ্থ পোলটো তোমাৰ এই এণ্ডত কেতিয়াও নাথাকে, একদম মূৰত কেতিয়াও নাথাকে, অলপমান ভিতৰত থাকে। সাপোজ এইটো পইণ্ট বুলি ধৰি লোৱা, এইটো পইণ্টত তোমাৰ নৰ্থ পোল আছে, এইটো পইণ্টত তোমাৰ সাউথ পোল আছে, সদায় এনেকুৱা হ'ব। হ'ব আৰু এই তোমাৰ নৰ্থ পোলৰ পৰা সাউথ পোললৈ যিটো ডিস্টেন্স, এই ডিস্টেন্সক তোমাক কি বুলি কোৱা হয়? কোনোবাই জানা নেকি? এইটো কি বুলি কোৱা হয়? এইটো কোৱা হয় তোমালোকৰ ম্যাগনেটিক লেন্থ। হ'ব আৰু তোমাৰ এই বাহিৰৰ পৰা বাহিৰলৈ যিটো তোমাৰ ডিস্টেন্স হ'ব,
এই ডিস্টেন্সটো তোমাৰ কোৱা হয় জিওমেট্ৰিক লেন্থ। জিওমেট্ৰিক লেন্থ হ'ব। আৰু তোমাৰ এই নৰ্থ পোলৰ পৰা সাউথ পোললৈ এটা যদি আমি যদি এনেকৈ যদি আঁচডাল যদি টানি দিওঁ এইটো কোৱা হয় তোমাৰ মেগনেটিক এক্সিস হ'ব। নাও তোমাৰ বাৰ মেগনেট মানে কি হয়? মই এতিয়া এইমাত্ৰ তোমালোকক কি কৈ আছোঁ, বাৰ মেগনেট কৈ আছোঁ ন। বাৰ মেগনেট মানে কি হয়? বাৰ মেগনেট মানে বেলেগ একো নহয়, তোমাৰ এটা তোমাৰ টুকুৰা এটা, তোমালোকে প্ৰেক্টিকেলত দেখিছা নেকি এতিয়ালৈকে? ফাৰ্ষ্ট ইয়াৰত তোমালোকৰ প্ৰেক্টিকেল আছিল নে নাই মই চিয়'ৰ নহয়, যি নহওক বাৰু এনেকুৱা এটা টুকুৰা পাবা। আমি জেনেৰেলি আমি যিবিলাক এভৰিডে লাইফত আমি যিবিলাক মেগনেট দেখোঁ সেইবিলাক কেনেকুৱা হয়? এনেকুৱা ঘূৰণীয়া হয় ন, ক'লা ক'লা হয় ন। কিন্তু আমি প্ৰেক্টিকেলত যিবিলাক ইউজ কৰিম সেইবিলাক হ'ব তোমাৰ এনেকুৱা দীঘল হ'ব, আয়তাকাৰ। তো এটা চাইডত তোমাৰ সদায় নৰ্থ পল থাকিব, এটা চাইডত সদায় তোমাৰ সাউথ পল থাকিব। এইটো হৈছে তোমাৰ বাৰ মেগনেট হ'ব। এতিয়া মেগনেটিক লাইন্স অফ ফ'ৰ্চ। এতিয়া মেগনেটিক লাইন্স অফ ফ'ৰ্চ তোমালোকে অলৰেডি পঢ়ি আহিছা নহয়নে? এতিয়া মেগনেটিক লাইন্স অফ ফ'ৰ্চ তোমালোকে কোনে কোনে জানা বাৰু? এখন মেগনেটিক ফিল্ড কি বুলি কয়? মেগনেটিক ফিল্ড কাক কয়? হোৱাট ইজ মেগনেটিক ফিল্ড? সাপোজ এইটো এটা তোমাৰ মেগনেট, দেন ই যিটো এৰিয়ালৈ সি কি কৰিব? ইয়াৰ প্ৰভাৱ থাকিব, ই একশ্যন কৰিব পাৰিব। কিবা এটা তুমি এটা যদি পিন এটা দিয়া, ই যদি টানি আনিব পাৰে, বা ইয়াত এটা পিন এটা দিছে সি যদি ৰিপেল কৰিব পাৰে, বেলেগ এটা মেগনেট দিছে তাক যদি সি এট্ৰাক্ট কৰিব পাৰে বা ৰিপেল কৰিব পাৰে, সেই এৰিয়াটো কি বুলি কোৱা হয়? মেগনেটিক ফিল্ড অফ মেগনেটিক ফিল্ড। সেই মেগনেটটোৰ মেগনেটিক ফিল্ড হ'ব। এতিয়া মেগনেটিক লাইন্স অফ ফ'ৰ্চ মানে কি হয়? মেগনেটিক লাইন্স অফ ফ'ৰ্চ মানে এইবিলাক যে এটা মেগনেটৰ নৰ্থ পল ঠিক আছে, এটা মেগনেটৰ যিটো তোমাৰ ফিল্ড, সেই ফিল্ডৰ এৰাউণ্ডত তাৰ কিছুমান লাইন থাকে। আমি ইমেজিনেৰী কিছুমান লাইন কনচিডাৰ কৰি লওঁ যিবিলাকে নেকি তোমাৰ মানে কণ্টিনিউৱাছ লাইন হয়, সেইবিলাকক কোৱা হয় তোমাৰ কি কয়? মেগনেটিক লাইন্স অফ ফ'ৰ্চ হ'ব। এই মেগনেটিক যিবিলাক ফিল্ড বা মেগনেটিক লাইন্স, এইবিলাকৰ তোমাৰ কিছুমান প্ৰপাৰ্টি আছে হ'ব। এই প্ৰপাৰ্টিবিলাক কেনেকুৱা হয় বাৰু? এতিয়া প্ৰপাৰ্টি বুলি কোৱাৰ লগে লগে এই মেগনেটিক সাপোজ মই তোমালোক এটা বেলেগ এটা ড্ৰ কৰি দিলোঁ। ই সদায় তোমাৰ কণ্টিনিউৱাছ হ'ব। ইয়াৰ পৰা ষ্টাৰ্ট হ'লে এনেকৈ গৈ পেলাই এনেকৈ শেষ হ'ব, এনেকৈ গ'লে এনেকৈ শেষ হ'ব, এনেকৈ এইবিলাক সদায় কণ্টিনিউৱাছ হ'ব। মেগনেটিক লাইন্স অফ ফ'ৰ্চ সদায় কণ্টিনিউৱাছ হ'ব। আৰু ইয়াৰ কি হয়? ডাইৰেকশ্যনটো সদায় নৰ্থ পলৰ পৰা সাউথ পলৰ ডাইৰেকশ্যনত হয়। আৰু মেগনেটৰ ভিতৰত কি হয়? মেগনেটৰ ভিতৰত সদায় সাউথৰ পৰা নৰ্থলৈ হয় হ'ব। এইটো ইমানখিনি ভিতৰতো বাদ দিয়া, মেগনেটিক লাইন্স অফ ফ'ৰ্চ কি? নৰ্থ পলৰ পৰা সাউথ পলৰ ডাইৰেকশ্যনত হ'ব। এতিয়া মেগনেটিক লাইন্স অফ ফ'ৰ্চৰ আমি পালোঁ এটা পইণ্টত, এইখিনি আমি এটা যদি মেগনেট ৰাখি দিওঁ, ইয়াতে তাৰ ডাইৰেকশ্যনটো কি হ'ব? এই পইণ্টত তাৰ মেগনেটিক লাইন্স অফ ফ'ৰ্চৰ ডাইৰেকশ্যনটো কি হ'ব? এতিয়া যদি কওঁ এই যিটো মেগনেটিক লাইন্স অফ ফ'ৰ্চ আমি যিটো আঁকিলোঁ, ইয়াতে আমি যদি এটা টেনজেণ্ট ড্ৰ কৰোঁ, টেনজেণ্ট মানে কি আছিলে? টেনজেণ্ট মানে আছিলে এইটো যদি তোমাৰ এটা চাৰ্কুল হয়, এনেকুৱা এটা পইণ্টত আমি যদি এটা ষ্ট্ৰেইট লাইন ড্ৰ কৰোঁ, তেতিয়াহ'লে কি হ'ব? ই অনলি এটা পইণ্টতে কাটাকাটি কৰিব হয়নে? মই বাৰু এইটো আমি সৰুকৈ আঁকিছোঁ কাৰণে তোমাৰ কিবা হোৱা নাই, হাতেৰে আঁকিছোঁ কাৰণে। তেতিয়া কি হ'ব? অনলি এটা পইণ্টত কাটিব ন, তো সেইটো কি কোৱা হয়? টেনজেণ্ট। তো এটা পইণ্টত আমি যেতিয়া টেনজেণ্ট এটা ড্ৰ কৰিম, সেই টেনজেণ্টৰ ডাইৰেকশ্যনে তোমাৰ কি ক'ব? মেগনেটিক লাইন্স অফ ফ'ৰ্চৰ ডাইৰেকশ্যনৰ কথা ক'ব।
নাও মেগনেটিক ফিল্ডৰ তোমাৰ ইণ্টেনচিটি মানে কি শক্তি বল ন সো মেগনেটিক লাইন্স অফ ফোর্স আমি ড্ৰ কৰিলোঁ এতিয়া ইয়াৰ ষ্ট্ৰেংথটো ক'ত এটা আমি যেতিয়া মেগনেট লওঁ তেতিয়াহ'লে কি কওঁ যেতিয়া সদায় ওচৰলৈ আহে মেগনেটৰ ওচৰলৈ আমি কিবা এটা বস্তু আনো তেতিয়াহ'লে কি হয় পিন এটা খপককৈ লাগি ধৰে ন বহুত জলদি লাগি ধৰে বা আমি এটা যদি মেগনেট এটা তাৰ ওচৰলৈ যদি আনো পটকৈ লাগি ধৰে বা পটকৈ তাক কি কৰে ৰিপিল কৰে হয়নে তাৰমানে কি হয় যে যিমানে ওচৰ চাপিব তাৰ শক্তি বাঢ়ি যায় মানে তাৰ ষ্ট্ৰেংথ ইণ্টেনচিটি বাঢ়ি যায় নহয় জানো আৰু যিমানে দূৰত যাব তাৰ ষ্ট্ৰেংথ কমি যায় এতিয়া সেইটো যদি আমি যদি মেথমেটিক্যালি যদি ক'ব লাগে যে তোমাৰ এই যিবিলাক মেগনেটিক লাইন্স অফ ফোর্স আছে যিবিলাক মেগনেটিক ফিল্ড লাইন্স আছে সেই লাইন্সবিলাক তোমাৰ পাৰ ইউনিট এৰিয়া যদি বেছি হয় দেন কি হ'ব দেন ষ্ট্ৰেংথ বেছি আৰু যদি পাৰ ইউনিট এৰিয়া তাৰ যদি কম হয় দেন তাৰ ষ্ট্ৰেংথ কম হ'ব আৰু এই মেগনেটিক লাইন্স অফ ফোর্সবিলাক সদায় তোমাৰ কি হয় মানে তোমাৰ ইউনিক হয় মানে সিহঁতে ইণ্টাৰসেক্ট নকৰে এটা পইণ্টত সদায় এটা ডাইৰেকশ্যনে দেখুৱাব সাপোজ তোমাৰ এনেকুৱা এটা যদি মেগনেটিক লাইন্স অফ ফোর্স পাইছোঁ এই পইণ্টত যদি তোমাৰ এনেকুৱা এটা যদি এনেকৈ যদি আহিছে মানে তোমাৰ মেগনেটিক লাইন্স অফ ফোর্স আমি যদি এনেকৈ যদি পাইছোঁ অলপ পিছত যদি আকৌ যদি চেক কৰোঁ দেন নেক্সটটো তোমাৰ এনেকৈ কেতিয়াও নাহে এইটো পইণ্টৰে অহা লাইনকেইটা সদায় তোমাৰ এনেকৈয়ে আহিব হ'ব অলপমান স্লাইড চেঞ্জ হ'লে হয়তো আহিব পাৰে সেইটো বেলেগ কথা কিন্তু যিটো পইণ্টত তুমি আঁকি আছিলা সেই পইণ্টত সদায় তেনেকৈয়ে থাকিব ডেট মিনছ হোৱাট যে মেগনেটিক ফিল্ড অফ লাইন্স সিহঁতে কেতিয়াও ইণ্টাৰসেক্ট নকৰে মানে তুমি যিটো ডাইৰেকশ্যনত এবাৰ পাইছা সদায় সেইটো ডাইৰেকশ্যনতে পাবা বাট তুমি সেই মেগনেটটো সেই পজিশ্যনতে ৰাখিব লাগিব হ'ব নাও আমাৰ নেক্সট পইণ্টটো হৈছে তোমাৰ মেগনেটিক ডাইপল মেগনেটিক ডাইপল এণ্ড ডাইপল মোমেণ্ট বা এইটো তোমাৰ মেগনেটিক ডাইপল মোমেণ্ট হ'ব এতিয়া মেগনেটিক ডাইপল মানে কি হয় এন এৰেঞ্জমেণ্ট অফ টু ইকুৱেল এণ্ড অপজিট মেগনেটিক পলছ separated by a small distance is called a magnetic dipole মানে আমি এনেকৈ এটা মেগনেট এটা যদি লওঁ এটা কি আছে নৰ্থ পল এইফালে সাউথ পল ন দুইটাৰ তোমাৰ কি ষ্ট্ৰেংথ ইকুৱেল দুইটা পলৰ ষ্ট্ৰেংথ ইকুৱেল হয়নে এই পল দুটা যেতিয়া এটা ডিষ্টেঞ্চত তোমাৰ হেৰি হৈ থাকিব এটা ডিষ্টেঞ্চ থাকিব দুইটাৰ মাজত দ্যাট ইজ কল্ড এ মেগনেটিক ডাইপল মানে তুমি ক'ব পাৰা যে এটা বাৰ মেগনেট এটা তোমাৰ মেগনেটিক ডাইপল হ'ব আৰু এই বস্তুটো তোমাৰ ইলেক্ট্ৰিক ডাইপল বুলি এটা বস্তু হ'ব মেবি তোমালোকৰ ছাৰে সেই বস্তুটো এতিয়ালৈকে মানে তোমাৰ কৰা হোৱা নাই মানে মেবি নহয় তোমাৰ কৰা হোৱা নাই সেইটো কাৰণে তোমালোকৰ পঢ়াত অলপমান প্ৰব্লেম হৈছে বাট যেতিয়া সেই বস্তুটো পাবা ইলেক্ট্ৰিক ডাইপল তেতিয়া লগত তোমাৰ এই বস্তুটো কম্পেয়াৰ কৰি চাবা বস্তুটো অলমোষ্ট ছেম অলমোষ্ট নহয় গোটেই ছেম মাত্ৰ তোমাৰ ইয়াতে তোমাৰ নৰ্থ পল সাউথ পলৰ কথা থাকিব তাতে তোমাৰ চাৰ্জৰ কথা থাকিব হ'ব এইটো হৈছে তোমাৰ এতিয়া এটা মেগনেটিক ডাইপলৰ ফৰ্মুলা নহয় মানে তোমাৰ হোৱাট ইজ মেগনেটিক ডাইপল হ'ব এতিয়া মেগনেটিক ডাইপল মানে আমি পাই গ'লো এতিয়া মেগনেটিক ডাইপল মোমেণ্ট মানে কি হয় এতিয়া মেগনেটিক ডাইপল মোমেণ্ট মানে হৈছে মানে তোমাৰ যিটো মেগনেটিক ষ্ট্ৰেংথ মই ধৰি ল'লোঁ তোমাৰ এইটো হৈছে মেগনেটিক ষ্ট্ৰেংথ তোমাৰ এই ডাইপল কেইটাৰ ষ্ট্ৰেংথ এই ডাইপলটোৰ এই পল কেইটাৰ ষ্ট্ৰেংথ হ'ব ইনটু আমি যদি ইয়াৰ ডিষ্টেঞ্চটো আমি যদি 2L বুলি যদি কনচিডাৰ কৰোঁ হ'ব দ্যাট ইজ মেগনেটিক ডাইপল মোমেণ্ট হ'ব এইটো সদায় তোমাৰ এটা ফেক্টৰ কোৱান্টিটি হয় তাৰমানে কি হ'ব মেগনেটিক ডাইপল মোমেণ্ট মানে হৈছে প্ৰডাক্ট অফ ইটছ পোল ষ্ট্ৰেংথ এণ্ড মেগনেটিক লেন্থ হ'ব মেগনেটিক লেন্থ এণ্ড জিঅ'মেট্ৰিক লেন্থ অলপ আগত কৈ উঠিছিলোঁ ন চ' তোমাৰ মেগনেটিক ডাইপল মানে হৈছে যে তোমাৰ দুটা পোল ইকুৱেল ষ্ট্ৰেংথৰ পোল দুটা এটা তোমাৰ ডিষ্টেঞ্চৰ এপাৰ্ট হৈ আছে ন দুইটা দ্যাট ইজ কল্ড মেগনেটিক ডাইপল এণ্ড মেগনেটিক ডাইপল মোমেণ্ট হৈছে সেই পোল কেইটাৰ ষ্ট্ৰেংথ ইনটু ডিষ্টেঞ্চ বিটুইন দেম হ'ব দ্যাট ইজ মেগনেটিক ডাইপল মোমেণ্ট আৰু এইটো সদায় তোমাৰ কি হয় সদায় ফেক্টৰ কোৱান্টিটি হয় আৰু এই
যিটো এই মেগনেটিক ডাইপল মোমেন্ট তাৰ ডাইৰেকশ্যন সদায় সাউথ পোল টু নৰ্থ পোল হয় হ'ব বিকজ মই কৈছিলোঁ ন অলপ আগত যে মেগনেট এটাৰ ভিতৰত কি হয় মেগনেটটোৰ ভিতৰত কি হয় মেগনেটিক লাইন্স অফ ফ'ৰ্চৰ ডাইৰেকশ্যন সাউথ পোলৰ পৰা নৰ্থ পোললৈ হ'ব মেগনেটিক ডাইপল মোমেন্টৰ যেটো তোমাৰ SI ইউনিটটো তোমাৰ কোৱা হয় এম্পিয়াৰ পাৰ মিটাৰ স্কয়াৰ এম্পিয়াৰ মিটাৰ স্কয়াৰ হ'ব